So hey guys, so আজি যোনখন মুভিৰ ওপৰত কথা পাতিবলৈ গৈ আছো সেইখন মুভি কোনো পৰ্ণতকৈ কম নহয়। গতিকে আপোনাৰ যদি বয়স 21 বছৰৰ ওপৰত নহয় তেন্তে আপুনি এইখন ফিল্ম আৰু আপুনি এইটো ভিডিঅ' টোটেলি এভইড কৰাটো আপোনাৰ কাৰণে ভাল হ'ব, কাৰণ এইবিলাক সৰু পোৱালিৰ কাৰণে নহয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়। গতিকে যোনখন মুভিৰ কথা ক'বলৈ গৈ আছো সেই মুভিখনৰ নাম হ'ল গাৰ্লছ ডুবাই। আৰু মুভিখনৰ কাহিনীটো এনেকুৱা ধৰণৰ যে এজনী ছোৱালী থাকে আৰু তাই গম পায় যে নিজৰ শৰীৰটো ইউজ কৰি পেলাই তাই কিমান পইচা ঘটিব পাৰে, কিমান পইচা ইনকাম কৰিব পাৰে, আৰু তাৰপিছত তাই ঠিক সেইটোকে কৰে। আৰু তাইৰ লগত বহুত কেইজনী ছোৱালী যোগ হৈ যায় আৰু তাই এটা গেং বনায়, বহুত ডাঙৰ গেং বনায়। তাতে বহুত বেছি ছোৱালী থাকে আৰু সিহঁতে বেলেগ বেলেগ কাণ্ট্ৰিৰ মানে আৰৱ কাণ্ট্ৰিৰ প্ৰিন্সবোৰক বা ধনী ধনী মানুহবোৰক যাতে এইবোৰ ছাৰ্ভিচ দিয়ে, মানে ছেক্সৰ ছাৰ্ভিচবোৰ দিয়ে। আৰু ফিল্মখনৰ ভিতৰত বহুত বেছি নিউডিটি আছে, বহুত বেছি ৱল্গাৰ চিন আছে। কিন্তু মই এইখন মুভি ৰিভিউ কৰি আছোঁ কাৰণ এডাল্ট কণ্টেণ্ট বুলি ক'ব গ'লে বহুত ফিল্ম আছে য'ত এডাল্ট কণ্টেণ্ট থাকে, কিন্তু এইখন মুভিৰ ওপৰত কথা পতাৰ কাৰণটো হ'ল এইখনৰ যোনটো কণ্টেণ্ট, যোনটো কাহানী এই মুভিখনে ফ'ল' কৰে, তাতে অকল ছেক্সে নাই বা অকল পৰ্ণে নাই, অকল নিউডিটিয়ে নাই, তাৰ বাদেও ইয়াতে এখন ভাল কাহানী আছে। এই মুভিখনৰ এটা কাহানীটো ভাল আছে, লাইক ছাছপেন্স থ্ৰিল যোনটো বিল্ড আপ কৰে, লাইক যেনেকৈ সিহঁতে কামবোৰ কৰি যায়, যেনেকৈ সিহঁতে ছাকচেছ পায়, তাৰপিছত যেতিয়া ছোৱালীজনী হাতৰ পৰা চব কণ্ট্ৰল যাবলৈ লয়, চব মানে লাইক বিয়ণ্ড হৈ যায় বস্তুবোৰ, তেতিয়া কি হয় সেইবোৰ চাবলৈ ভাল লাগে মুভিখনত। মুভিখন আহিছিল 2021 চনতেই, আজি 3-4 বছৰ হৈ গ'ল, কিন্তু বৰ্তমানেও মুভিখন বহুত বেছি এণ্টাৰটেইন কৰি আছে। আৰু মুভিখন বহুত বেছি ভাল হয় যদি আপুনি অকল কাহানী ভাল লাগে, নিউডিটি আছে, এডাল্ট কণ্টেণ্ট আছে, এডাল্ট চিনো বহুত কিবা আছে, বহুত বেছি আছে, কিন্তু যদি কাহানীও লাগে এডাল্ট কণ্টেণ্টৰ মাজত, তেন্তে এইখন মুভি আপোনাৰ কাৰণে হয়। মুভিখনৰ নাম আপোনাক ক'লোৱে, গাৰ্লছ ডুবাই। যদি চোৱা নাই মুভিখন চাব পাৰে, কিন্তু অকলে চাব, ফেমিলিৰ লগত একদমেই, ফেমিলিটো বাদেইতো আপুনি নাচাবই ফেমিলিৰ লগত। আৰু যদি আপোনাৰ বয়স 21 বছৰ তলত তেন্তে একদমেই নাচাব। এইবিলাক মুভি এনেকুৱা বয়সৰ কাৰণে নহয়, এইবিলাক ডাঙৰ মানুহৰ কাৰণে। গতিকে আপুনি যদি চাইছে তো কমেণ্ট ক'ব কেনেকুৱা লাগিছে, আৰু যদি চোৱা নাই তে চাব পাৰে। এখন ভাল এডাল্ট কণ্টেণ্টৰ এডাল্ট কাহানী আছে মুভিখনৰ ভিতৰত, গতিকে চাব পাৰে।